Hello students, welcome back. तो मैं आज ये वीडियो तो ले आइसु मैट्रिकर छात्र छात्री সকলৰ কাৰণে স্পেশালি জেনারেল সায়েন্সৰ ওপৰত মই এখন মডেল জেনারেল সায়েন্সৰ পেপাৰ লৈ আইসু আৰু এই পেপাৰখন আশা কৰো অহা এক্সামত আহিব ইয়াৰ পৰা বহুতো কোৱেশ্চন কমন পৰিব মই ইয়াৰে শৰ্ট কোৱেশ্চন গিটাৰ আনসাৰ কৈ দিম আৰু বাকি লং কোৱেশ্চন গিটা তো ক'ব নোৱাৰিম আপোনালোকে কোৱেশ্চন গিটা চাই ল'ব আৰু ভিডিওটো চাই ভাল পালে লাইক কৰি দিয়ে যেন तो आमी नीचे जानो फार्स्टर क्वेश्चन आमार 10 टा मान आहिबो आपनार एमसीक्यू क्वेश्चन 10 टा नाहिले 8 टा हलेও आहिबो तो फार्स्ट क्वेश्चन तो दिसे जाबो लेंसर क्षमतार गाणितिक रूपটো কি মন কৰিব এতে অপশন এ বি সি আৰু ডি আমি নিচে জানো ইয়াৰ আমাৰ आंसर কি হ'ব মই শর্ট क्वेश्चन কিটা কৈ দিম आंसर তো আমাৰ ইয়াৰ आंसर হ'ব অপশন এ p = 1/f এটো হল আমাৰ লেন্সৰ ক্ষমতাৰ গাণিতিক ৰূপ ওকে নেক্সট क्वेश्चन হয় সংপৃক্ত যৌগবোৰ কি ওকে অপশন এ দিছে প্রপেন বি প্রোপিন সি প্রোপাইন ডি বেনজিন তো ইয়াৰ আমাৰ आंसर কি হ'ব ইয়াৰো आंसर আমাৰ অপশন এ হ'ব প্রপেন ওকে ওকে নেক্সট क्वेश्चन টু চাও নেক্সট क्वेश्चन টু দিছে তলৰ কোনটো জীৱভৰ শক্তিৰ উৎস নহয় ওকে ইয়াৰ অপশনস কোনটো আমাৰ ৰাইট হ'ব ऑप्शन ए खड़ी गोबर गैस कोयला और নিউক্লিয় শক্তি तो हमार आंसर होबो डी ऑप्शन राइट নিউক্লিয় শক্তি ओके नेक्स्ट क्वेश्चन प्रतिबिंब अखत और लक्ष्य बस्तुतके सरू अवतल उत्तल समतल या एटाও নহয় तो फ्रेंड्स यार आंसर होबो ऑप्शन बी उत्तल ओके नेक्स्ट क्वेश्चन तो दिसे R1 और R2 দুটা রোধক সমান্তরালভাবে সংযোগ কৰা হল तो रोधकर समष्टिर समतुल्य रोध की होबो ऑप्शन ए पी तो फ्रेंड्स আমি आंसर পাই গলো ऑप्शन बी R1 + R2 / R1 * R2 ओके नेक्स्ट क्वेश्चन तो दिसे চাবো তলৰ কত pH ৰ মান 7 তকৈ কম তেজ পাকস্থলীৰ ৰস সোডিয়াম হাইড্রোক্সাইড या मैग्नीशियम दुग्ध तो फ्रेंड्स यार आंसर की होबो ऑप्शन बी पाकस्थलीर रस ओके नेक्स्ट क्वेश्चन दिसे तলৰ কোনটো ৰাখিয়ে ৰোধকত উৎপন্ন হোৱা তাপৰ পৰিমাণ সূচায় ऑप्शन ए बी सी या डी तो यार আমাৰ आंसर की होबो ऑप्शन होबो আমাৰ डी H = VLT আপোনালে মোক কমেন্ট কৰি নিশ্চয় জনাবো আৰু যদি পেপাৰ লাগে মই এখনহে লৈ আইলো ओके नेक्स्ट क्वेश्चन तो दिसे এটা বৈদ্যুতিক বাল্ব 220 ভোল্ট আৰু 100 ওয়াট চিহ্নিত কৰা হৈছে যেতিয়া 110 ভোল্ট ইয়াক ব্যৱহাৰ কৰা হয় ইয়াৰ ক্ষমতা কিমান হ'ব তো গণিত হয় তো ইয়াৰ आंसर তো আহি যাব আমাৰ 50 ওয়াট ओके ऑप्शन सी হ'ব আমাৰ राइट आंसर ओके नेक्स्ट क्वेश्चन এটা 2 মাৰ্কৰ क्वेश्चन আহিল যে এখন অবতল দাপোনৰ ভাঁজ কেন্দ্ৰ আৰু ফোকাসৰ মাজত এটা লক্ষ্য বস্তু আছে रश्मि चित्ৰৰ সহায়ত प्रतिबिंब गठन দেখুৱা 2 মাৰ্ক দিছে ইয়াতে নেক্সট क्वेश्चन দিছে 15 সেমি ফোকাস দৈৰ্ঘ্যৰ অবতল দাপোন এখনৰ সন্মুখত 25 সেমি দূৰত্ব 4 সেমি আকাৰৰ লক্ষ্য বস্তু এটা আছে স্পষ্ট प्रतिबिंब এটা পাবলৈ দাপোনৰ পৰা কিমান দূৰত্বৰ পৰ্দা এখন ৰাখিব লাগিব प्रतिबिंब प्रकृति আৰু আকাৰ নিৰ্ণয় কৰা এটো 2 মাৰ্ক দিছে নতুবা আপুনি এটো কৰিব পাৰে ओके 12 লেসন এটা গণি দি দিছে এটো কৰি দেখাব পারে যে 2 ওহম রোধক এটা ব্যবহৃত ক্ষমতা তলৰ প্ৰতিটো ক্ষেত্ৰতে উলিবা 1 ওহম আৰু 2 ওহমৰ দুটা রোধক 6 ভোল্টৰ ব্যাটাৰী এটাৰ লগত শ্ৰেণীবদ্ধভাৱে আৰু 12 ওহম আৰু 2 ওহমৰ রোধক এটা 4 ভোল্টৰ ব্যাটাৰীৰ লগত সমান্তৰালভাৱে সংযোগ কৰিলে আনটা দিছে 2 সেমি উচ্চতাৰ বস্তু এটা 10 সেমি ফোকাস দৈৰ্ঘ্যৰ উত্তল লেন্স মুখ্য অক্ষ লম্বভাৱে ৰখা হল তো লেন্সখনৰ পৰ্দাৰ লক্ষ্য বস্তু দূৰত্ব 15 সেমি হলে প্ৰতিবিম্বৰ প্ৰকৃতি অৱস্থান আৰু আকাৰ নিৰ্ণয় কৰা নতুবা দিছে ইয়াতে অৰ যে 10 সেমি ফোকাস দৈৰ্ঘ্যৰ অবতল দাপোন এখনৰ সন্মুখত 27 সেমি দূৰত্ব 7 সেমি আকাৰৰ বস্তু এটা ৰাখা হৈছে তো দাপোনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিলে তাৰ স্পষ্টকৈ গঠন হোৱা প্ৰতিবিম্ব এটা পোৱা যাব প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা ওকে नेक्स्ट क्वेश्चन तो दिसे लेंस এখন ডায়োপ্টৰ ক্ষমতাৰ সংজ্ঞা দিয়া 1 মাৰ্ক স্বাভাৱিক চকুৰ ক্ষেত্ৰত স্পষ্ট দৃষ্টিৰ নিম্নতম দূৰত্ব কিমান 1 মাৰ্ক মায়োপিয়া কেনে ধৰণৰ লেন্সে এই বেমাৰ প্ৰতিকাৰ কৰিব পাৰে মায়োপিয়া কি
কেনে ধৰণৰ লেন্সে এই বেমাৰ প্ৰতিৰোধ কৰিব পাৰে ওকে নেক্সট কোৱেশ্চনটো দিছে গ্ৰহবোৰে তিৰবিৰাই নাথাকে কিয় নেক্সট চাব এইটো ড্ৰয়িং দিছে এই ড্ৰয়িংটো দি কেনে ইয়াতে আমাৰ আনসাৰ উলিয়াবলৈ দিছে যে ফাৰ্স্টটো দিছে CE মুঠ ৰোধ আৰু 2 নম্বৰ দিছে বেটাৰীৰ পৰা পোৱা প্ৰবাহ 3 নম্বৰ দিছে AB আৰু CE এর প্ৰত্যেকৰ মাজেদি যোৱা প্ৰবাহ নিৰ্ণয় কৰা নেক্সট কোৱেশ্চন দিছে উমৰ সূত্ৰটো লিখা আৰু গাণিতিক প্ৰকাশ কৰা নতুবা বিদ্যুৎ প্ৰবাহৰ সূত্ৰটো লিখা ইয়াৰ SI একক কি আন কোৱেশ্চন দিছে ফ্লেমিংৰ বাহতীয়া নীতি নিয়মটো লিখা বৈদ্যুতিক মটৰৰ ফলা আঙুঠিৰ ভূমিকা কি নেক্সট বিদ্যুৎ চুম্বকৰ সজ্জা হিচাপে তিখা ব্যৱহাৰ নকৰি কোমল লোহা ব্যৱহাৰ কৰাৰ এটা কাৰণ দৰ্শন এক মাৰ্ক দিছে নেক্সট কোৱেশ্চনটো দিছে চাব চুম্বকীয় বল ৰেখাৰ দুটা ধৰ্ম লিখা ওকে নেক্সট দিছে চাব কাৰণ দৰ্শাই ব্যাখ্যা কৰা কাৰণ দৰ্শাই কি কৰিব দিছে ব্যাখ্যা কৰিবলৈ দিছে ফাৰ্স্ট কোৱেশ্চনটো দিছে আমাক যে গহনা তৈয়াৰ কৰিবলৈ প্লেটিনাম সোণ আৰু সিলভাৰ ব্যৱহাৰ কৰা হয় কিয় ওকে এটো এটা কোৱেশ্চন দিছে সিলভাৰ ব্যৱহাৰ কৰা হয় কিয় নেক্সট দিছে এলুমিনিয়াম যথেষ্ট সক্ৰিয় হোৱা সত্ত্বেও ইয়াক ৰন্ধনৰ বাচন বৰ্তন তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয় কিয় নেক্সট দিছে অক্সিজেনৰ লগত বিক্ৰিয়া নকৰা দুটা ধাতুৰ নাম লিখা ওকে সব 2 মাৰ্কৰ কোৱেশ্চন নেক্সট দিছে ৰাসায়নিক ধৰ্ম ভিত্তিক ধাতু আৰু অধাতুৰ দুটা পাৰ্থক্য লিখা বা এটো নিলিখি আপুনি এটো লিখিব পাৰে ইলেক্ট্ৰনৰ স্থানান্তৰৰ জৰিয়তে Mgc12 ৰ গঠন লিখা লুৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ সালফেট দ্ৰৱৰ ৰঙৰ পৰিৱৰ্তন ঘটে কিয় এটো এটা আন এটা কোৱেশ্চন দিছে ওকে নেক্সট কোৱেশ্চনটো কি চাও আমি নেক্সট কোৱেশ্চনটো দিছে আমাক ওকে ইয়াৰ সাধাৰণ নামটো লিখিবলৈ দিছে ওকে COOCl2 ইয়াৰ সাধাৰণ সংকেতটো লিখিবলৈ দিছে ওকে নেক্সট দিছে চাব সন্তুলিত ৰাসায়নিক বিক্ৰিয়াত লিখা যিকোনো এটা দুটা তিনিটা দিছে ইয়াতে যিকোনো আপুনি এটা কৰিলে হ'ব এক্সামত দুটাও আহিব পাৰে ওকে নেক্সট দিছে চাব এলকহল আৰু গ্লুকোজ উভয় যৌগতে হাইড্ৰোজেন আছে কিন্তু এসিড নহয় হিহত ইয়াৰ এটা কাৰণ দিবলৈ দিছে এসিড এটা জলীয় দ্ৰব্যই কিয় বিদ্যুৎ পৰিবহন কৰে তলত দিয়া মৌলবোৰৰ গঠন আঁকি দেখুৱা বিউটানন আৰু সাইক্লোপেন্টেন ওকে নেক্সট কোৱেশ্চন দিছে সহযোগী যৌগবোৰৰ গলনাঙ্ক আৰু উত্তোলনাঙ্ক অতিক্ৰম কিয় দুইমা বা দিছে ইয়াতে আনটা কোৱেশ্চন দিছে যে সমকোণীয় শ্ৰেণী কাক বোলে সমকোণীয় শ্ৰেণীৰ এটা বৈশিষ্ট্য লিখা 1 মাৰ্ক আৰু এটা দিছে কাৰ্যকৰী মূলক কি উদাহৰণ দিয়া নেক্সট দিছে লোহা জোড়া দিয়াৰ সময়ত অক্সিজেন আৰু ইথাইন দহন কৰা ইথাইনৰ লগত বায়ু কিয় ব্যৱহাৰ কৰা নহয় ওকে 2 মাৰ্ক দিছে ইয়াতে এটা ধাতু কল্পৰ নাম লিখা যিটো সাধাৰণ উষ্ণতাত তৰল অৱস্থাত থাকে ওকে নেক্সট কোৱেশ্চন নিউ লেন্সৰ অষ্টক সূত্ৰটো লিখা পাৰমাণৱিক ব্যাসাৰ্ধ কাক বোলে এটা পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস 2:8:7 মৌলটোৰ পাৰমাণৱিক সংখ্যা কিমান আৰু মৌলটো ধাতু নে অধাতু ওকে আন কোৱেশ্চন দিছে দুটা নৱীকৰণযোগ্য শক্তিৰ উৎসৰ নাম লিখা এটাকৈ সুবিধা লিখা বা সৌৰ চুলা ব্যৱহাৰৰ দুটা সুবিধা আৰু অসুবিধা লিখা 2 মাৰ্ক ওজন কি আৰু ই কেনে পৰিস্থিতি তন্ত্ৰত প্ৰভাৱ পেলায় জীৱ অনিম্নীকৰণ পদাৰ্থ কি উদাহৰণ দিয়া বা দিছে ইয়াতে পৰিস্থিতি তন্ত্ৰৰ বিয়োজকৰ ভূমিকা কি এটা সেউজ গৃহ গেছৰ নাম লিখা আনটো দিছে চিপকো আন্দোলনৰ স্লোগানটো কি নেক্সট গংগা একশন প্লেনৰ বিষয়ে চমুকৈ লিখা বা প্ৰাকৃতিক সম্পদৰ সংৰক্ষণৰ তিনিটা কাৰণ লিখা 2 মাৰ্ক দিছে ইয়াতে এটা পুং যৌন হৰমন এটা স্ত্ৰী যৌন হৰমনৰ নাম লিখা HIV ৰ সম্পূৰ্ণ নাম লিখা 2 মাৰ্ক নেক্সট কোৱেশ্চন দিছে চাব পৰাগ যুগ কি নেক্সট দিছে মুকুলু দগম কি 1 মাৰ্কৰ কোৱেশ্চন হয় নেক্সট বংশগতি মানে কি নেক্সট মেন্ডেলাৰ এক সংকৰ পৰীক্ষা উদাহৰণ সহ বৰ্ণনা কৰা বা জীৱৰ ক্ৰমবিকাশ সম্পৰ্কে লেমাৰ্কৰ তত্ত্বটো বৰ্ণনা কৰা পাচনত লালটিৰ ভূমিকা কি নেক্সট ভিলাই কি জাইলেম আৰু ফ্লোয়েমৰ মাজত পাৰ্থক্য কি এতে 2 মাৰ্ক দিছে
নেক্সট দিছে প্ৰতিক্ৰিয়া কাক বোলে উদাহৰণ দিয়া 2 মাৰ্ক খবাদ আৰু অবাচ্যখনৰ দুটা পাৰ্থক্য লিখা ইয়াতেও 2 মাৰ্ক সমসংস্থ আৰু সমভিত্তিক অংগৰ সংজ্ঞা দিয়া ওকে নেক্সট দিছে মানৱ দেহত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড গেছ কেনেকৈ পৰিবহন হয় 2 মাৰ্ক বা বিৱৰ্তন সম্পৰ্কে জীৱাশ্মসমূহে কি সাক্ষ্য বহন কৰে ওকে নেক্সট দিছে প্ৰজাতিৰ কাৰণে ভিন্নতাৰ প্ৰয়োজন কিন্তু জীৱৰ কাৰণে গুৰুত্ব নহয় কিয় ইয়াতে 2 মাৰ্ক দিছে বা ইয়াৰ লগত আন এটা কোৱেশ্চন দি দিছে যে প্ৰজনন প্ৰক্ৰিয়াৰ এটা অংশ হিচাপে ডিএনএৰ প্ৰতিলিপি কিয় প্ৰয়োজন প্ৰজনন প্ৰক্ৰিয়াৰ এটা অংশ হিচাপে ডিএনএৰ প্ৰতিলিপিৰ কিয় প্ৰয়োজন মগজুৰ কোন অংশই দেহ লৰচৰ আৰু ক্ষমতা ৰক্ষা কৰাত সহায় কৰে তো এইখনে আছিল আমাৰ মডেল পেপাৰ আজি আন এটা ভিডিও বনাই আৰু এখন সিম্পল পেপাৰ লৈ আহিম লগতে আনসাৰ লৈ আহিম আশা কৰো ষ্টুডেন্ট সকলে ভাল পালে লাইক কৰিব আৰু কমেন্ট কৰি মোক নিশ্চয় জনাব যাতে সকলোৰে সায়েন্সৰ এক্সামটো ভাল হয় এই আশা থাকিল থ্যাংক ইউ